গুড মৰ্ণিং। আশা কৰোঁ সকলোৱে ভালে আছে। আজি মই দশম শ্ৰেণীৰ বৰগীত নামৰ কবিতাটিৰ ৫ আৰু ৬ নং প্ৰশ্ন উত্তৰ লৈ আহিছোঁ। আমাৰ ৫ নং প্ৰশ্নটো হৈছে, সনক সনন্দ যোগী যাহাকো ধিয়াই, সকল নিগমে যাক বিচাৰি নাপায়, তাৎপৰ্য বিচাৰ কৰা। ইয়াৰ উত্তৰ হিচাপে আমি লিখিম, প্ৰশ্নত উদ্ধৃত বৰগীত ফাঁকিৰে কবিয়ে শ্ৰীহৰিৰ ঐশ্বৰিক মহিমাৰ কথা প্ৰকাশ কৰিছে। শ্ৰীহৰি শ্ৰীবিষ্ণুৰ পূৰ্ণ অৱতাৰ। তেওঁৱে পৰম ব্ৰহ্ম। তেওঁৰ নিৰ্দেশতে এই নিখিল বিশ্ব চালিত হয়। তেওঁ সকলোতে বিৰাজমান আৰু তেওঁৰ লীলা মাহাত্ম্য অপাৰ। এইগৰাকী ভগৱানৰ কৃপা লাভৰ বাবে সকলোৱে চেষ্টাত ব্ৰতী হয়। আনকি ব্ৰহ্মাৰ মানসপুত্ৰ সনক সনন্দ আদি সিদ্ধ যোগী পুৰুষসকলেও শ্ৰীহৰিক পাবলৈ দিনে নিশাই ধ্যান কৰি থাকে। বেদ আদি নিগম শাস্ত্ৰৰেও ঈশ্বৰৰ মহিমা বৰ্ণনা কৰি শেষ কৰিব নোৱাৰে। তেনে ক্ষেত্ৰত কবিৰ নিচিনা সাধাৰণ ভক্ত এজনে হৰিৰ মহিমা কেনেকৈ বুজি পাব বুলি শংকা প্ৰকাশ কৰিছে। দৰাচলতে নিষ্কাম ভক্তিৰ দ্বাৰাহে শ্ৰীহৰিক লাভ কৰিব পাৰি, সংসাৰৰ বিষয় বাসনাৰ পৰা মুক্ত হ'ব পাৰি, আৰু এয়াই হৈছে বৰগীত ফাঁকিৰ তাৎপৰ্য। এতিয়া আমাৰ ৬ নং প্ৰশ্নটো হৈছে, বৰগীতৰ ৪টা লক্ষণৰ বিষয়ে লিখা। ইয়াৰ উত্তৰ হিচাপে আমি লিখিম, অসমত বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ বাবে শ্ৰী শ্ৰী শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱে কাব্য, নাট, ভটিমা আদি ৰচনা কৰাৰ উপৰিও বিভিন্ন ৰাগ তালযুক্ত আৰু আধ্যাত্মিক ভাৱৰ এক শ্ৰেণীৰ গীত ৰচনা কৰিছিল। তেওঁলোকে ৰচনা কৰা এই গীতক বৰগীত বুলি কোৱা হয়। বৰগীতৰ ৪টা লক্ষণ হ'ল, বৰগীতসমূহ শাস্ত্ৰীয় ৰাগ তালযুক্ত। বৰগীতৰ ভাষাসমূহ ব্ৰজাৱলী নামৰ এবিধ কৃত্ৰিম সাহিত্যিক ভাষাত ৰচনা কৰা। বৰগীতসমূহ ভক্তিমূলক তথা ঈশ্বৰৰ মাহাত্ম্য প্ৰকাশক। বৰগীতসমূহ ভক্তিৰসৰ উপৰিও দাক্ষৰস, শান্তৰস আৰু বাৎসল্য ৰস আদিৰো সমাৱেশ ঘটিছে। আজিৰ ভিডিঅ' ইয়াতেই সমাপ্ত হ'ল, আৰু নেক্সট লৈ আহিম আৰু কিছুমান প্ৰশ্নৰ ওপৰত। ধন্যবাদ।